হয় আসলতে আমাৰ সাংবাদিকসকলৰ আমাৰ বিহালী একাংশ সাংবাদিকসকলৰ বহুত দিনৰ সপোন পূৰ্ণ হ'ল। আজি এক পৰিয়াল এক ভাতৃত্ববোধ ৰাখি বিহালী সমষ্টিৰ বৰগাং প্ৰেছ ক্লাব প্ৰথমবাৰৰ বাবে আজি গঠন কৰা হৈছে আৰু লগতে সকলো সদস্য সভা মৰ্মে 4জন উপদেষ্টা সভাপতি সম্পাদক উপসভাপতি সহ সম্পাদককে ধৰি আজি এক বৃহৎ সমিতি গঠন কৰা হৈছে আৰু আমি আশা ৰাখিছোঁ অহা অনাগত দিনত আমি বৰগাং প্ৰেছ ক্লাবে সকলো সাংবাদিকসকলে এক ভাতৃত্ববোধ আৰু একতাৰে আমি বাতৰি সংগ্ৰহ কৰি যাম। লগতে ৰাজ্যৰ যিখিনি সমস্যা সেই সকলোখিনি সমস্যা আমি বিতংভাৱে সত্যতাৰে দাঙি ধৰিম। সেই উদ্দেশ্যৰে আমাৰ এই বৰগাং প্ৰেছ ক্লাব আজি গঠন কৰা হয়। আজি 7 নৱেম্বৰ 2025 চনৰ এটা আমাৰ বিহালীৰ সাংবাদিকসকলৰ বাবে এটা পবিত্ৰ দিন। এই পবিত্ৰ দিনৰ এয়া হৈছে পবিত্ৰক্ষণ চেৰেলীয়া গাঁও পঞ্চায়তৰ কাৰ্যালয়। ইয়াত এটা আজি ভাল আমাৰ সংগঠন এটি জন্ম লাভ কৰিলে বৰগাং প্ৰেছ ক্লাব। বহুদিনে আমাৰ সাংবাদিকসকল অসংগঠিত হৈ আছিলে। এই অসংগঠিত সাংবাদিকসকলে সকলো মিলি সকলোৱে কাম কাজখিনি সুচাৰুৰূপে আগবঢ়াই নিবৰ কাৰণে সংঘবদ্ধ হোৱাৰ এক মানস কৰিলে। সেই মানসতে আজি এই শুভক্ষণত এই বৰগাং প্ৰেছ ক্লাব নামৰ এটা সংগঠন জন্ম লাভ কৰিলে আৰু মই সভাখনৰ সভাপতি হিচাপে আছিলোঁ আৰু মই সেই হিচাপে মই কামনা কৰিছোঁ যে নতুনকৈ গঠন হোৱা যিখন কমিটি সেই কমিটিখনে সুন্দৰভাৱে আগবাঢ়ি যাব আৰু এই কমিটিখন দীৰ্ঘায়ু হওক আৰু কমিটিখনৰ সভাপতি হিচাপে নিউজ লাইভৰ সাংবাদিক জ্ঞান পাণ্ডেক সভাপতি হিচাপে আজি নিৰ্বাচন কৰা হ'ল আৰু পলাশপ্ৰিয়ম সত্য যিটো ট্ৰুথ চেনেল তাৰ সংবাদদাতা পলাশপ্ৰিয়মক সম্পাদক হিচাপে লৈ এখন ডাঙৰ কমিটি এখন গঠন কৰা হ'ল। এই সমিতিখনত আমি প্ৰণীতা ৰায় ভূঞা, বৰগাঙৰ জ্যেষ্ঠ সাংবাদিক পেঞ্চনপ্ৰাপ্ত সাংবাদিক অমিতাভ বৰুৱা, উদ্যোগপতি সমাজকৰ্মী কিশোৰ হাজৰিকা আৰু আমাৰ প্ৰকাশ কায়স্থ, আমি 4জন উপদেষ্টা হিচাপে আছোঁ আৰু এখন 11জনীয়া সমিতি ইয়াত গঠন কৰা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।